অসমৰ শিক্ষা বিভাগত হৈছে কি? শিক্ষামন্ত্ৰীৰ দায়িত্ব কি? পৰীক্ষা এটা বাতিল কৰিব, এটা পৰীক্ষা সুকলমে আপোনালোকে পাতিব নোৱাৰে এটা বিভাগ। আমিতো আগতে এনেকুৱা দেখা নাই যে প্ৰত্যেকটো পৰীক্ষাতে পেপাৰ লিক হয়। এনেও গোটেই চৰকাৰখন লিক হোৱা চৰকাৰ। এইখন চৰকাৰততো কোনো তেনেকুৱা কোনো ব্যৱস্থা নাই। কিন্তু মই ৰণোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক, পৰীক্ষা বাতিল হ'ল বুলি কৈ দিলেই আপোনালোকৰ সমাপ্ত হয় নেকি? এটা পৰীক্ষাৰ কাৰণে এজন ষ্টুডেণ্টে নিজৰ প্ৰিপাৰেশ্যন, অভিভাৱকৰ তাৰ লগত থকা জড়িত আৰু তেওঁলোকৰ গোটেই মানসিক যিটো এটা পৰিস্থিতি, এইটো আপোনালোকে কৈ দিব এখন বোৰ্ডে যদি পৰীক্ষা এটা সুকলমে পাতিব নোৱাৰে, এইখন বোৰ্ড থকাৰ কিবা কাম আছে নেকি? কলেজক নিজেই কওক, আপুনি কলেজে নিজেই পাতিব, নিজেই চাৰ্টিফিকেট দিব, যিহেতুকে আপোনালোকে নোৱাৰে। প্ৰত্যেকটো পৰীক্ষাই প্ৰশ্নকাকত ফাদিল হয়, আপোনালোকে তাৰপিছত ব্যৱস্থা ল'ব। এনেকুৱা ভেলকিবাজিৰ এটা শিক্ষা বিভাগ চলাটো কিমান দুৰ্ভাগ্যজনক কথা, আপুনি উত্তৰ দিব লাগিব। আপুনি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আপুনি শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত কিমানটা পৰীক্ষাৰ প্ৰশ্নকাকত লিক হৈছে কিয়? আপোনালোকে মই সদায় কৈ আছোঁ হাল এৰি শিয়াল খেদি দিছে, যিবিলাক কামত শিক্ষা বিভাগটোক লৈ আপোনালোক চিৰিয়াছ নহয়। দ্বিতীয়তে আকৌ শুনিলোঁ 6:30 বজাত বোলে আপোনালোকে স্কুল খুলিব। এই কণ ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি 8টা বজাত স্কুললৈ পঠাই, মই নিজে এগৰাকী মাতৃ হিচাপে যেতিয়া মই পঠাইছিলোঁ তেতিয়াও বুজি পাওঁ যে কিমান কষ্ট কৰি ল'ৰা ছোৱালীকেইটাক উঠাব লাগে। 6:30 বজাত কিয় উঠাব লাগে? আপুনি মন্ত্ৰালয় 6:30 বজাত খুলিব পাৰিব। আদৰ্শ বেলেগলৈ দিয়াৰ আগত নিজেই দেখাব লাগিব। মন্ত্ৰালয় তেতিয়াহ'লে 6:30 বজাত খোলক। মন্ত্ৰীসকলে আপোনালোকে 11-12টা বজাত অফিচলৈ আহিব, কণ ল'ৰা ছোৱালীবিলাকক 6:30 স্কুললৈ পঠাবলৈ আহিছে। হৈছে কি আপোনালোকৰ? মানুহ গোটেইবিলাককে মানসিকভাৱে এটা হতাশগ্ৰস্ত পৰিৱেশলৈ লৈ যাব নেকি? মই সেইকাৰণে কৈছোঁ শিক্ষামন্ত্ৰী মহোদয়ে অকলে মাতি প্ৰেছ মিট দিলে নহ'ব, ৰাইজৰ এই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে দিব লাগিব যে প্ৰশ্ন কাকত কিয় বাৰম্বাৰ ফাদিল হয়, কিয় এটাও পৰীক্ষা সুকলমে পাতিব নোৱাৰে আৰু এই কণ ল'ৰা ছোৱালীবিলাকক 6:30 বজাত কিয় স্কুল পঠাবলগীয়া হ'ল, ইয়াৰ উত্তৰ ৰণোজ পেগু ডাঙৰীয়া দিব লাগিব। আমাৰ কৰকাতলৰ পইচা লৈ পেলাই এনেই ৰং ৰহইচ কৰি পেলাই দিছপুৰত বহি থাকিলে ৰাইজে ক্ষমা নকৰিব।